মামা নাই মামাক নাই মামা নাই আজি বাচিলো দেই আজি দাদা এটা ইমোচন সাদা এটা এমেজন যেতিয়া মাৰিব ন কাষত লাহেকে কিছুমান হাত এটা আহিব ভাই অলপ হ'ব নেকি অলপ হ'ব নহয় এলে ক ভাই তই গম পাই যাবি সাদা ভাই এটা পাই গ'ল প্লাছ বন্ধুত্ব এটা হৈ গ'ল অচিনাকি মানুহৰ লগতো চিনাকি হৈ যায় সাদা এটা ইমোচন কিন্তু মই নাখাওঁ এইবোৰ নাখাওঁ। হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল নীলবাঙৰ ল'ৰা যাবাত নীলবাঙৰ ল'ৰা যাবাত আজি গুৱাহাটীত আছোঁ আৰু ইয়াত গুৱাহাটীৰ ল'ৰাৰ লগত এইটো হ'ল গুৱাহাটীৰ ল'ৰা নামৰ এটা চেনেল খুলি লওঁ আৰু ইয়াতে গৈ আছোঁ ফেঞ্চি আপোনালোকে ফেঞ্চি দেখাবলৈ পাব আৰু ফেঞ্চিত গৈ কিবা এটা ল'ম ভিডিঅ'ৰ কাৰণে আৰু পূৰা গৰমত টিভি গৈ আছোঁ এটা কাপোৰ পিন্ধি আহি গ'লোঁ ইয়াৰ পৰা তো চাই থাকক দেই তাৰ এক্সপ্ৰেছনটো চাওক। দেৱাজিতৰ বাইকে কিন্তু তামাম চাপ দিয়া আছে এই 200-300 টকাৰ তেলত আজি 3 দিনৰ পৰা ঘূৰি আছোঁ এতিয়ালৈকে হাফ গাটো শেষ হোৱা নাই। সেইদিনাখন কি হৈছে খেলিব লগা হৈছে ক এইটো আহিছোঁ ন তেল ভৰাত সোমাইছোঁ এইটো ভিডিঅ' কৰা নাই না এই মানুহ এটাই ন 300 টকাৰ তেল কৈছোঁ নম্বৰ মাৰি লৈছে মই কৈছোঁ নম্বৰ মাৰি মোক দিব নালাগে এনেকুৱা 300 টকা ডাইৰেক্ট দি দিয়ক পিছত কি কৰিলে জানে পিছত ন মোক কয় মই তাক 400 টকা দিছোঁ 200 টকা দুখন মোক কয় কি 50 টকা এটা খাব দিয়া 50 টকা এটা খাব দিয়া ভাইটি মানে পইচা কি এনেই বিৰিত আহে নেকি ইমান মেহনত কৰি আছোঁ ইউটিউবৰ পৰা 1 টকাও পোৱা নাই পেট্ৰলৰ নামততো পইচাটো মাৰিছে 50 টকা দাদাগিৰিত লয় 50 টকা মোক দাদাগিৰি কৰে কেছটো কৈছিলোঁ ই গাঁৱৰ পৰা আহিছে গাঁৱৰ পৰা আহিছিলোঁ কৈছিলোঁ আৰু দেৱ কৈছিলে মানে ধনী ল'ৰা 300 টকা তেল ঢালিছে তেতিয়া মোক কয় 50 টকা এটা দেই ভিডিঅ'টো আছে এইটো এড কৰি দিবা হয় মই 50 টকা এটা দি তো এতিয়া আমি চিধা গ'লে ফেঞ্চি বজাৰ পাম আৰু এইফালে আছে ষ্টেচন এই চাওক আপোনালোক অলপ আগতে ষ্টেচন যাম অলপ পিছত সেইটো দেখুৱাই লাভ নাই চিধা যাম আমি ফেঞ্চি বজাৰ ন চিধা যাম দেই ইয়াত বহুত ট্ৰাফিক কিন্তু গুৱাহাটী বাইক চলাওঁতে বহুত ভয় লাগে আহিছা জালুকবাৰী আদাবাৰী খানাপাৰা মই লৈ যাম আহক জালুকবাৰী আহক বাইদেউ খালী গাড়ী আহক বাইদেউ খালী গাড়ী নহয় জালুকবাৰী আদাবাৰী আহক বাইদেউ খালী গাড়ী এতিয়া কৈ আছোঁ ফেঞ্চি বজাৰ দেই আৰু ফেঞ্চি বজাৰ পোৱাৰ আগতে চাওক আপোনালোকৰ চব্জিৰ দোকান লৈ গৈ আছে চব গাঁৱৰ পৰা হয় বৰ ফ্ৰেছ মাল একেবাৰে লোকেল এই চব লোকেল যি লাগে এভৰিথিং পাব কিন্তু গুৱাহাটীত গাঁৱত নোপোৱা বস্তু পাই যাবা কিন্তু পইচা অলপ বেছি লাগিব আগতে আমিও যেতিয়া আছিলোঁ ইয়াৰ পৰা বুটকল খাইছিলোঁ আপোনালোকে নাজানো বুটকল নি খাইছিলোঁ সকলোকে দিছিলোঁ এই দেৱৰ বুটকল আৰু এটা ৰিয়েল ফেক্টটো কৈছোঁ ইয়াতে পইচা হ'লেও গাৰ্লফ্ৰেণ্ডো পোৱা যায় গাড়ীত 100 স্পীড 100 উঠালেচোন এখন ভাঙিয়ে যাব তো চিধা আগত যাব আমাতকে চিধা গ'লে লাখ টকীয়া ইয়াতে হ'লচেল মাৰ্কেট এইবিলাক মই দেখুৱাম আপোনালোকক এইবিলাক সোমাই যাওঁ এণ্ট্ৰি মাৰিছোঁ ৰং চাইডত যদি পুলিচ দেখা হয় ফাইন কাটিব ভালকৈ ল'বা চিধা যাব লাগে জানো যা মামা নাই মামাক নাই মামা নাই আজি বাচিলোঁ দেই আজি মামা নাই আৰু ইয়াত আমি সোমাই গ'লোঁ লাখ টকীয়া ইয়াতে হ'ল লাখ টকীয়া ইয়াতে আপোনালোকে কাপোৰ চাপোৰৰ বহুত দাম বহুত কম চাওক আপোনালোকে বহুত কম আৰু ইয়াতে DSLR ইয়াতে চা এই গাড়ী চলা মই দেখাই আছোঁ নহয় মানুহে যে DSLR কিনে ইয়াৰ পৰা কিনে এই চাওক যি ৱালে যে চিৰাজ দাহঁতে বা ডিম্পু দাহঁতে আহি কিনে ইয়াৰ পৰা DSLRৰ দোকান এখন বন্ধ হৈ আছে 11টা হৈ গ'ল এতিয়ালৈকে দেখোন খোলাই নাই বজাৰ লাগিব ইয়াতে আছে মোবাইল এখন আছে আমাৰ গাড়ী চলা মই দেখাই দি আছোঁ তই বগীটা কম গজব বেজতি ফেঞ্চি বজাৰ আহি পাই গ'লোঁ এখন ফেঞ্চি বজাৰ নে লাখ টকীয়া যাবলৈ দিলে লাখ টকীয়া ফেঞ্চি পিছত আহিব ফেঞ্চি অলপ পিছত ইয়াতে সকলো যি লাগে এভৰিথিং পাব A to Z পাব হ'লচেল মাৰ্কেটটো ক'ত হ'লচেল মাৰ্কেট এইবিলাকৰ পৰাই ল'ব পৰা যায় হ'লচেলত হ'লচেল মাৰ্কেটটো আগত আছে গৈ হ'লচেল মাৰ্কেট মই দেখিছোঁ ইয়াত ৰিয়েলমি কিবা আছে চেল চলিছে অফাৰ কিবা এটা কিনিব লাগিছিল কিনিম কি কিনিম ময়ো ভাবি পোৱা নাই দুনিয়াটো লাগে না কিনিম পাই গ'লোঁ ফেঞ্চি বজাৰ দেই ফেঞ্চি বজাৰ পাম আৰু মছজিদটো পাৰলৈ পাই যাম ফেঞ্চি বজাৰ এই মছজিদ এটা বহুত ধুনীয়া মছজিদ মলয়াৰ দুপাখি কি হ'ব এই জীৱন তুমি নহ'লে মছজিদ পাৰ হ'লোঁ এইটো এটা ইয়াতে মোবাইলৰ হ'লচেল মাৰ্কেট এটা আছে এইটো চাগে মোবাইলৰ হ'লচেল মাৰ্কেট হয় এইটো ভিতৰত সোমাই যাব ইয়াতে আমি সোমাই আছোঁ মোবাইলৰ হ'লচেল মাৰ্কেট গাড়ী নোসোমাই ভিতৰত
গাড়ী নাযায় ক'ত ঘূৰাব ফেঞ্চি বজাৰ সোমাই গ'লোঁ আৰু এই মাৰ্কেটখনত মোবাইল মেমৰি কাৰ্ড এইবিলাকৰ হ'লচেল মাৰ্কেট মোবাইলৰ আৰু অলপ আগতে গৈ কি পাওঁ দেখুৱাই মই যাব নোৱাৰি দেই কিয় বা নো এণ্ট্ৰি সোমাইছোঁ মামা থাকিলে নাযাবি আৰে মামা মানে পুলিচ কথা কৈছোঁ দেই বন্ধুসকল গুটকা খাবি গুটকা পানী পুলি নাখাওঁ একো নাখাওঁ ইমান ভিৰ হয় ন ইয়াতে কৈ দে এইখনে হ'ল ফেঞ্চি বজাৰ আপোনালোকক যিমান পাৰিলোঁ দেখুৱালোঁ আৰু দেখুৱাবলগীয়া একো নাই ইয়াতে হ'লচেল টলচেল সকলো পাই যাব আপোনালোকে এইটো ফেঞ্চি বজাৰ বাছৰ অলপ ব্ৰহ্মপুত্ৰখন দেখুৱাই আহিব পালোঁ সন্মুখত আছে ব্ৰহ্মপুত্ৰ নো এণ্ট্ৰি আছে সোমাব নোৱাৰিম এইফালে যাব পাৰিম ন নোৱাৰিম নো এণ্ট্ৰি আছে কাপোৰ পুৰা কম দামত পাই আছে ইয়াতে পোৱা যায় ফেঞ্চি বজাৰ চব কাপোৰ দি ভৰ্তি চব বজাৰ লাগি আছে এতিয়া মাৰিবি কাৰ বাবে পালে আপোনালোকে গুৱাহাটীৰ একেবাৰে বিজি পথ যিটো আৰু এইটো কিবা জৈন মন্দিৰ গুৱাহাটী জৈন মানে জৈনসকলৰ ন জৈনসকলৰ কাৰণে জৈনসকলৰ কাৰণে আৰু এই চব আটাইতকৈ বিজি ঠাই হ'ল ফেঞ্চি বজাৰ গুৱাহাটীত আৰু গৈছোঁ য'ত বহুত যাম পাম মাৰ্গাঁও সন্মুখত আছে ট্ৰেইন লাইন মানুহৰ মহিমা একো বুজিব নোৱাৰি এতিয়া আমি জামৰ মাজতে আছোঁ দেই দাদা কি মানে সেইবোৰ যাম দেখুৱাবলৈ আপোনালোকে লৈ আহিছোঁ চাবি ভাই লাহে যা লাহে গৈ আছোঁ দেই আমি বহুত ৰিক্সি হয় যাবি এতিয়া নেমু পানী খালী পেটে খাব নালাগে গাড়ী হৰেণটো গাইছে শিৱ সপোন আঠগাঁও বুলি কয় এইটো আঠগাঁও ন আঠগাঁও গাড়ী চাড়ী যিমানখিনি স্কোৱাৰ পাৰ্ট চাই এইটো ৰোডত পাই যাব জেচিবি হওক টায়াৰ হওক এভৰিথিং পাই যাব আঠগাঁও হ'লচেলত পাই যাব এইটো আঠগাঁও বুলি কয় এইটো হ'লচেল মাৰ্কেট ইপিনৰ পৰা ষ্টাৰ্ট হৈ যায় আঠগাঁও মানুহে কি কৰি খাই আছে তেওঁ জমেটো ডেলিভাৰী কৰে লেফ্ট চাইডে মাৰি লেফ্ট চাইডে ইমান ৰ'দত থাকিব নোৱাৰি ভাই তো বৰ্তমান আমি আছোঁ ক'ত আছোঁ হেণ্ডিক কলেজ ইয়াতে হেণ্ডিক কলেজ আছে কটন ইউনিভাৰ্চিটি কেম্পাছ হয় কটন বিশ্ববিদ্যালয় আৰু আমি দীঘল পুখুৰীৰ মাজে সময়ে এইটো কেমেৰাটোত মাৰি দিম মোবাইলটো চিধা কৰি লওঁ সন্দিকৈ ছোৱালী মহাবিদ্যালয় এইটাত হেণ্ডিক কলেজ আৰু হেণ্ডিক কলেজৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় যে আৰু আমি এতিয়া গৈ আছোঁ আপোনালোকৰ পাণবজাৰৰ ফালে আৰু পাণবজাৰ নহয় মানে পাণবজাৰৰ ফালে আমাৰ কেফে যাম কেফেত যাম আমি ৰাইট ল আছোঁ ন তই 770 আহে দাদা কিমান গিলাচ এতিয়া হেণ্ডিক কলেজৰ সন্মুখত দাদাজনক পালোঁ তেখেতে কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি আছে তেওঁৰ পৰা কুঁহিয়াৰৰ ৰস অলপ খাই লওঁ তেতিয়াহে অলপ মজা লাগিব ন দিছ কুঁহিয়াৰ ই মেকুৰীৰ নিচিনা থিয় হৈ আছে কুঁহিয়াৰৰ ৰস খাবলৈ কুঁহিয়াৰৰ ৰস খাবলৈ তাত গৈ কেফেত গৈ ব্লু হেভেন খাম মজিটোটো খাম কুঁহিয়াৰৰ ৰস সি আগত লৈছে সি আগত খাই চাহ টেষ্টটো চাহ নিমখ চিমখ দিব মিঠা অলপ কম দাদা बड़ा हरामी हो बेटा অলপ দিব নেকি দাদা অলপ দিব নেকি एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी অলপ আমাক টকা দি খোৱালে এতিয়া অলপ আমাক ফ্ৰী দি খুৱাই আছে সেইকাৰণে ফ্ৰীত দিলা আমাক আমি গাঁৱলীয়া ল'ৰা ন য'ত আৰু ফ্ৰীত খাই যায় দাদা আপুনি ইয়াত কিমান বছৰৰ পৰা
10 साल हो गया ক'ৰ ঘৰ আপোনাৰ বিহাৰ নেকি দাদা বিহাৰৰ হয় ইয়াত 10 বছৰ অলপ সহায় কৰিলে অলপ বেছি। मौज कर दी मौज कर दी वाह बेटे वाह আমুল দ্য টেষ্ট অফ ইণ্ডিয়া আৰু চাদা দ্য টেষ্ট অফ অসমীয়া দিল সাদা এটা ইমোশন হয় চাদা এটা এমেজন সাদা যেতিয়া মাৰিব ন কাষত ডাইৰেক্ট কিছুমান হাত এটা আহিব ভাই অলপ হ'ব নেকি অলপ হ'ব নহয় এলে ক ভাই তই গম পাই যাবি চাদা ভাই এটা পাই গ'ল প্লাছ বন্ধুত্ব এটা হৈ গ'ল অচিনাকি মানুহৰ লগতো চিনাকি চিনাকি হৈ যায় চাদা চাদা এটা ইমোশন কিন্তু মই নাখাওঁ এইবোৰ নাখাওঁ এটা শব্দ আছে অসমৰ কেলা এটা গালি হ'ব কেলা এটা ইমোশন হয় ল'ৰা মানুহৰ ইমোশনত চবখিনি ঠাণ্ডা হৈ যায় যিখিনি যিমান খং নহওক জাষ্ট ক'লে হ'ল কেলা এই চাদা এটা চেম এনেকুৱা এটা হাতটো আহিব যেনেকৈ সি দেখা পাইছে অলপ আগত মানুহ এটা সি চাই কেনে কৈছে দাদা অলপমান চিগনেচাৰ দিব নেকি এই মিছা কৈ আছে মই চিগনেচাৰ নাখাওঁ মিছা কৈ আছে ইয়াত কিটা দেখাচোন হয় যাক মই নাখাওঁ এইবোৰ যিখন বাহন লৈ নেকি আমি গুৱাহাটীত মই যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া এই বাহনখন লৈ আমি ফুৰিছিলোঁ ফটোকেইটা আগৰ পুৰণা ফটো চাগে আছে আৰু আগৰ আছে আমি ইয়াতে আছে নেহেৰু পাৰ্ক সকলো ঘূৰিছোঁ আৰু আজি নহ'ল বেলেগ টাইম দেখুৱাম এইখনেই হ'ল বাহন তো ভিডিঅ'টো ইমানলৈ আছিলে ভিডিঅ'টো ভাল পালে মানে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু অলপ শ্বেয়াৰ তো অলপ পিছতে দেৱজিতক এৰিব লাগিব আৰু আপোনালোকে আৰু ভিডিঅ'ত দেখিবলৈ নাপায় আৰু নেক্সট যেতিয়া গুৱাহাটী আহিম তেতিয়া তাক দেখিবলৈ পাব তো ভিডিঅ'টো যিমান পাৰিলে সি আমাক দেখুৱাই দিলে বহুত ঠাই নেদেখা ঠাই সেই তাৰ জৰিয়তে দেখিবলৈ পালোঁ সময়লৈ আৰু বহুত ধন্যবাদ আৰু ভিডিঅ'টো ইমানলৈ আছিলে যদি ভিডিঅ'টো ভাল পায় দেৱজিতৰ কাৰণে আৰু ই কৰি দিব